নমস্কাৰ, আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেৰাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক অভিযোগ আনিছিল। তিনিখন দেশত পাছপোৰ্ট থকা সমান্তৰালকৈ বিদেশত 52,000 কোটি টকাৰ সম্পত্তি থকাৰ অভিযোগ আনিছিল পৱন খেৰাই। আৰু তাৰ পাছতে ক্ৰাইম মঞ্চত ৰিণিকী ভূঞা শৰ্মাই এখন এজাহাৰ দাখিল কৰিছিল আৰু সেই এজাহাৰৰ ভিত্তিতে ক্ৰাইম ব্ৰাঞ্চে 4/26 এটা গোচৰ ৰুজু কৰিছিল আৰু সেই গোচৰটোৰ ভিত্তিতে পৱন খেৰাক বিচাৰি দিল্লীতো অভিযান চলাইছিল। সেই সময়ছোৱাতে তামিলনাডু হাইকোৰ্টৰ পৰা জামিন লাভ কৰিছিল, অগ্ৰিম জামিন লাভ কৰিছিলে পৱন খেৰাই। কিন্তু তামিলনাডু হাইকোৰ্টে যিটো অগ্ৰিম জামিন দিছিলে সেই অগ্ৰিম জামিনক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হৈছিল অসম চৰকাৰ। আৰু উচ্চতম ন্যায়ালয় যোনখন ৰাজ্যত অৰ্থাৎ অসমৰ হাইকোৰ্টৰ পৰা অৰ্থাৎ গুৱাহাটী হাইকোৰ্টৰ পৰা জামিন ল'বৰ বাবে আহ্বান জনাইছিলে পৱন খেৰাক। যিখন তামিলনাডু উচ্চ ন্যায়ালয়ৰ পৰা যিখন অগ্ৰিম জামিন লাভ কৰিছিল সেয়া খাৰিজ কৰিছিলে উচ্চতম ন্যায়ালয়। তাৰ পাছতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল পৱন খেৰা। গুৱাহাটী উচ্চ ন্যায়ালয়ে পৱন খেৰাৰ যি জামিন আবেদন সেই জামিন আবেদন অগ্ৰিম জামিন আবেদন নাকচ কৰিছিল আৰু অগ্ৰিম জামিন আবেদন নাকচ কৰাৰ লগে লগে পৱন খেৰাই গুৱাহাটী উচ্চ ন্যায়ালয়ক প্ৰত্যাহ্বান জনাই দ্বাৰস্থ হৈছিল উচ্চতম ন্যায়ালয়। আৰু উচ্চতম ন্যায়ালয়ে অৱশেষত এই ৰায় প্ৰদান কৰিছে, পৱন খেৰাক অগ্ৰিম জামিন লাভ কৰিছে। যিহেতু গোটেই গোচৰটো নথি পত্ৰৰ ওপৰত ভিত্তি কৰা হৈছে, অৰ্থাৎ কাগজসমূহ দেখুওৱা হৈছে যে বিভিন্ন দেশত পাছপোৰ্ট আছে আৰু সেই নথি পত্ৰসমূহ দেখুওৱাৰ বাবে তেখেতক জিম্মাত লৈ আৰক্ষীয়ে জিম্মাত লৈ তেখেতক সোধা পোছা কৰাৰ কোনো দৰকাৰ নাই বুলি যিটো ৰায় সেই ৰায় প্ৰদান কৰিছে। আৰু তাৰ বাবে অগ্ৰিম জামিন লাভ কৰিলে পৱন খেৰাই। আৰু অগ্ৰিম জামিন লাভ কৰাৰ লগে লগে পৱন খেৰাক ক্ৰাইম ব্ৰাঞ্চে কোনো কাৰণতে গ্ৰেপ্তাৰ কৰিব নোৱাৰে, কিয়নো ইয়াৰ পূৰ্বে দেখিছিলো যে গুৱাহাটী উচ্চ ন্যায়ালয়ে যেতিয়া অগ্ৰিম জামিন আবেদন নাকচ কৰিছিল লগে লগে মহাধিবক্তা দেৱজিৎ লন শইকীয়াই কৈছিলে যে পৱন খেৰাক গ্ৰেপ্তাৰ কৰাত কোনো আইনী বাধা। আৰু তাৰ পাছতে কিন্তু ক্ৰাইম ব্ৰাঞ্চে পৱন খেৰাক বিচাৰি উলিয়াব নোৱাৰিলে আৰু পৱন খেৰাক বৰ্তমান সময়ছোৱাত ক্ৰাইম ব্ৰাঞ্চে একো কৰিব নোৱাৰে, কিয়নো উচ্চতম ন্যায়ালয়ে পৱন খেৰাক অগ্ৰিম জামিন প্ৰদান কৰিছে আৰু বৰ্তমান সময়ছোৱাত অগ্ৰিম জামিন লাভ কৰিছে পৱন খেৰাই।